আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বঙাইগাঁৱত মোৰ সম্পৰ্কে যি বক্তব্য দাঙি ধৰিছে আৰু জুবিনদাৰ ন্যায় দাবীবিলাক সম্পৰ্কে যি ধৰণে বক্তব্য দাঙি ধৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি মোৰ নামটো ধৰি কৈছে যে অখিল গগৈয়ে উন্মাদনাৰ সৃষ্টি কৰিছে আৰু তেখেতে কোনো পধ্যে তেনেকুৱা উন্মাদনাৰ সন্মুখত কেতিয়াও নতি স্বীকাৰ নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কোনো পধ্যে মুঠেও উন্মাদনাৰ সৃষ্টি কৰা নাই আৰু সেই উন্মাদনাৰ ওচৰত আপোনাক নতি স্বীকাৰ কৰিবৰ কাৰণেও আমি দাবী জনোৱা নাই। এইটো সম্পূৰ্ণৰূপে আপুনি এটা ভুৱা অপপ্ৰচাৰ কৰিছে। অসমৰ জনতাই এতিয়া অকল এটা বিষয়তে বিভোৰ হৈ আছে, সেইটো হ'ল যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবনে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাটোক যদি আপুনি যদি কয় যে সেইটো হ'ল আমাৰ উন্মাদনা, তেতিয়াহ'লে মই ক'ম যে সেয়া উন্মাদনা নহয়, বৰং আপোনাৰ ব্যৱহাৰতহে আমি উন্মাদনা দেখিবলৈ পাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে আজি কিছুদিন ধৰি আপুনি যেন উন্মাদ হৈ পৰিছে। আমি লক্ষ্য কৰিছোঁ আপুনি যেন সাংঘাতিক ধৰণে আপোনাৰ আচৰণ পৰিৱৰ্তন ঘটিছে। আমি লক্ষ্য কৰিছোঁ যে আপুনি সাংঘাতিক ধৰণে কিছুমান আস্ফালন কৰি কিছুমান কথা যেন আপুনি লুকুৱাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত। আমি আস্ফালন কৰা নাই, আমি উন্মাদনাৰ সৃষ্টি কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি কেৱল আৰু কেৱল অসমৰ সকলো জনতাই কেৱল আৰু কেৱল আমাৰ মৰমৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ আমি তদন্ত বিচাৰিছোঁ, যথোপযুক্ত তদন্ত বিচাৰিছোঁ। আৰু আপুনি যি তদন্ত দিছে সেই তদন্তত আমি সন্তুষ্ট নহয় বুলি কৈছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে আপোনাক আমি কৈছোঁ যে আপুনি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত CBI তদন্ত দিয়ক। এই দাবী কৰাটোক যদি আপুনি উন্মাদনা বুলি কয়, তেতিয়াহ'লে এইটো আপোনাৰ অপব্যাখ্যা বুলি আমি ক'ম। এইটো এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে আপোনাক আমি উন্মাদ বুলি ক'ম। আমি উন্মাদনা প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি আপুনি ভাবে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনক আমি ন্যায় প্ৰদান কৰিবলৈ আপোনাক দাবী জনোৱাটো ভুল হৈছে, এইটোক উন্মাদনা বুলি কয়, তেতিয়াহ'লে আমি ক'ম যে আপুনি শাসক হিচাপে ইতিমধ্যে শাসন কৰাৰ অধিকাৰ, নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। আপুনি আজিকালি নিজকে মুখ্যমন্ত্ৰী নহয়, গণতান্ত্ৰিক দেশৰ শাসক নহয়, আপুনি নিজকে ৰজা বুলি ভাবিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপোনাৰ প্ৰচাৰবিলাক আজিকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিটলাৰৰ প্ৰচাৰৰ নিচিনা হৈছে। হিটলাৰে যেনেকৈ গোৱেবলছক লৈ আৰু বিভিন্ন মিডিয়াবিলাকক নিজৰ হস্তগত কৰি যি ধৰণে ব্যাপক ৰূপত অপপ্ৰচাৰ গঢ়ি তুলিছিলে, আপুনিও আমি দেখিছোঁ যে শেহতীয়াকৈ একদম জুবিন গাৰ্গক লৈ সাংঘাতিক ধৰণৰ এটা উন্মাদনাৰ সৃষ্টি কৰিব খুজিছে, অপপ্ৰচাৰ কৰিব খুজিছে, গোৱেবলছেও অপপ্ৰচাৰ কৰিছে আৰু আপুনি নিজকে হিটলাৰৰ নিচিনা আচৰণ কৰিবলৈ লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেইকাৰণে আপোনাক আমি স্পষ্ট কৰি দিছোঁ যে আমি উন্মাদনাৰ সৃষ্টি কৰিব খোজা নাই, আপোনাক আমি ভাবুকি দিব খোজা নাই, আপোনাক আমি বাধ্য কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব, যেতিয়ালৈকে আমাৰ মৰমৰ শিল্পীজনৰ জুবিন দাৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ নহ'ব, যেতিয়ালৈকে দোষীসকলে যথোপযুক্ত শাস্তি নাপাব আৰু যেতিয়ালৈকে আপুনি প্ৰকৃত শাস্তি দিবৰ কাৰণে কাম আৰম্ভ নকৰিব, তেতিয়ালৈকে আপোনাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থকা হ'ব, আপোনাক সমালোচনা কৰি থকা হ'ব, আপোনাক ধৰি থকা হ'ব, আপোনাৰ ওচৰত কেতিয়াও আপোচ কৰা নহ'ব। আৰু যেতিয়ালৈকে আপুনি আমাৰ প্ৰাণৰ শিল্পীজনৰ প্ৰকৃত বিচাৰ নকৰিব, তেতিয়ালৈকে আপোনাক কেতিয়াও এৰি দিয়া নহ'ব। গতিকে স্পষ্টকৈ আকৌ কৈছোঁ, আমি উন্মাদ হোৱা নাই, উন্মাদ হৈছে আপুনি।